আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইয়াতে গুৱাহাটীতে নাই, তেখেতে এটা সজাতি দল কেন্দ্ৰীয় কাৰাগাৰত পঠাইছে। আমাৰ ST চেলৰ চেয়াৰমেন নিৰ্মল লাংথাছা ডাঙৰীয়া, আমি গোটেইকেইজন, আমি আমাৰ নাডুত এডভোকেট, আমাৰ IT চেলৰ কনভেনৰ আমাৰ ৰমেন সিং ৰাভা ডাঙৰীয়া, আমি সকলো আহিছোঁ। আমি ইয়াতে আদিত্য ৰাভা ডাঙৰীয়াক লগ পালোঁ, কথা পাতিলোঁ। যোৱাকালি আমি প্ৰণৱ দলে ডাঙৰীয়াৰো গোটেই ব্যৱস্থাখিনি আমি দেখিলোঁ। চৰকাৰে আদিত্য ৰাভা ডাঙৰীয়া, গোবিন্দ ৰাভা, তেওঁলোকে একচুৱেলি বৰদোৱাৰ লোহাৰঘাটৰ যিখিনি জনগোষ্ঠীয় লোক, তেওঁলোকৰ মাটিৰ অধিকাৰ লৈ পেলাই টাউনশ্বিপ বনোৱাৰ কাৰণে চৰকাৰে তেওঁলোকক যিটো মাটিৰ পৰা ভূমি অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে, তাক লৈ তেওঁলোকে আজি প্ৰায় 1 বছৰ ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আহিছে। এতিয়া পুৰণি এটা গোচৰত তেওঁক বেলেগ এটা কৰি পেলাই তেওঁক এতিয়া কৰায়ত্ব কৰা হৈছে, জেললৈ প্ৰেৰণ কৰা হৈছে। আচল কথাটো হৈছে, আমি জানিব পাৰিলোঁ যে তেওঁলোকে যিখিনি ভূমি অধিকাৰ লৈ পেলাই তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে মাত মাতি তেওঁলোকৰ নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ হৈ পেলাই তেওঁলোকে প্ৰতিবাদ কৰি আছে, তাক একচুৱেলি কঠোৰ ভাষাৰে চৰকাৰে দমন কৰিব বিচাৰিছে। প্ৰণৱ দলে ডাঙৰীয়াক আপোনালোকে দেখিছে, কাজিৰঙাৰ ইংলে পথাৰৰ মানুহে যিখিনি ভূমি অধিকাৰৰ কাৰণে তেওঁলোকে ৰাইজৰ হৈ প্ৰণৱ দলে ৰাইজৰ হৈ মাত মাতি আছে, তেওঁকো কালি কৰায়ত্ব কৰা হৈছে। আজি তেওঁক ইয়াৰ পৰা গোলাঘাটলৈ লৈ যোৱা হৈছে। মানে গণতন্ত্ৰত আমাৰ সাধাৰণ ৰাইজৰ হৈ মাত মাতাৰ যাতে প্ৰতিবাদী সত্তাবিলাকক কঠোৰ ভাষাৰে দমন কৰি যাতে কৰায়ত্ব কৰি তেওঁলোকক যাতে নিষ্ক্ৰিয় কৰা যায়, ই এক তাৰ প্ৰতিফলন আমি আজি দেখিবলৈ পালোঁ। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, উন্নয়ন আমাক লাগে। হায়াত হোটেল ইংলে পথাৰত তেওঁলোকে বনাব বিচাৰিছে, কিন্তু খিলঞ্জীয়াক ভূমি অধিকাৰৰ পৰা খৰ্ব কৰি, ভূমিহীন কৰি, ঘৰৰ পৰা উচ্ছেদ কৰি, পুলিচ লগাই দাবী ধমকি দি তেওঁলোকে যদি তাত হায়াতৰ স্বাৰ্থত কাম কৰে, তেতিয়াহ'লে অসমৰ মানুহৰ অৱস্থা কি হ'ব? আজি আপোনালোকে দেখিছে বৰদোৱাৰ লোহাৰঘাটত টাউনশ্বিপক লৈ কেনেকুৱা এটা অৱস্থা চলি আছে। প্ৰত্যেক মানুহে, জনগোষ্ঠীয় মানুহে কৈছে যে আমাক মাটিৰ অধিকাৰ লাগে, আমাক টাউনশ্বিপটো তেওঁলোকে বেলেগত লওক। আজি আপোনালোকে দেখিছে, যদি তালৈ যায়, এৰ'চিটিৰ নামত আপোনালোকে চাওক কি অৱস্থা হৈছে। অকল ইয়াতে হৈছে বুলি নহয়, কাৰ্বি আংলঙলৈ যাওক, তাত 57,000 বিঘাজ অৱ লেণ্ড আজি তাৰিখত গোটেই আদানী আম্বানীক দিবলৈ বিচাৰিছে। আজি কাৰ্বি আংলঙৰ মাটিৰ অধিকাৰ বিচাৰি পেলাই আজি দেখিছে আপোনালোকে, তেওঁলোকে ভূমিপুত্ৰসকলে কেনেকৈ মাটিৰ অধিকাৰৰ কাৰণে মাত মাতিবলগীয়া হৈছে, প্ৰতিবাদ কৰিবলগীয়া হৈছে, চৰকাৰৰ লাঠি চালনাৰ কোব খাবলগীয়া হৈছে। গতিকে আমি এটা কথাই কৈছোঁ যে গণতন্ত্ৰত ৰাইজেই যে ৰজা, এই কথাটো কিন্তু আজি তাৰিখত বৰ্তি থকা নাই। গণতন্ত্ৰত এতিয়া হিটলাৰী শাসন চলিছে। প্ৰতিবাদী সত্তাসকলক যিকোনো কথাত ফচাই দি পেলাই কৰায়ত্ব কৰা হৈছে, যাতে পুলিচ দি পেলাই তেওঁলোকৰ যিখিনি ইচ্ছা থাকে সেইখিনি ইচ্ছা যাতে তেওঁলোকে কাম কৰি ল'ব পাৰে, এই প্ৰচেষ্টাত গৈছে। আপোনালোকে দেখিছে স্কুল কলেজো বন্ধ হৈছে। আজি এটা ডাঙৰ খবৰ কাগজত নিউজ আহিছে যে এতিয়া ব্যক্তিগত বিদ্যালয়েও চৰকাৰী বিদ্যালয়ৰ খেলপথাৰ ব্যৱহাৰ কৰিব পাৰিব, আৰু অধিকাংশ ব্যক্তিগত বিদ্যালয়ো আজি তাৰিখত কি কৰিব, ব্যক্তিগত বিদ্যালয় কি চৰকাৰী বিদ্যালয় ব্যক্তিগতকৰণ কৰাৰ ব্যৱস্থা কৰিছে। তাৰমানে এতিয়া অসমখন ব্যক্তিগত হ'বলৈ গৈ আছে। অসমত ৰাইজৰ আৰু ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ, আপোনালোকে দেখিলে 2-3জন বিধায়কৰ স্বাৰ্থত আজি বিধানসভাত আপোনাৰ হিন্দী ভাষা প্ৰচলন হৈ গ'ল। বদৰুদ্দিন আজমল ডাঙৰীয়াই হিন্দী ভাষাত ভাষণ দিয়া আৰম্ভ কৰিলে, কৰিলে বিজয় গুপ্তাই দিব, অশোক সিংহলে দিব। এদেও দুদেও লুটানিয়াৰ চেও কৰি অসমখন একচুৱেলি একেবাৰে বেয়া দিশত লৈ গৈ ব্যক্তিগত অসম এখন কৰিব যি প্ৰচেষ্টা কৰিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু তেওঁলোকক অতি সোনকালে প্ৰণৱ দলেই হওক, আদিত্য ৰাভাই হওক, বিনা